চৰকাৰে কিয় নিজ ইচ্ছামতে টকা ছপা কৰিব নোৱাৰে? আমি যেতিয়া সৰু আছিলোঁ এই প্ৰশ্নটোৰ উত্তৰ আমি সকলোৱে বিচাৰিছিলোঁ। আমি ভাবিছিলোঁ চৰকাৰৰ ওচৰত যিহেতু টকা ছপা কৰিব পৰা ক্ষমতা আছে, গতিকে চৰকাৰে নিজ ইচ্ছা কৰিলে লাখ লাখ টকা এৰাতিৰ ভিতৰতে ছপা কৰি দেশৰ নাগৰিকক দি দিব পাৰে। তেনে কৰিলে প্ৰতিজন নাগৰিকৰ একাউণ্টত শ শ টকা হ'ব আৰু দেশত চোন দৰিদ্ৰতাৰ কোনো চিন চাবি নোহোৱা হ'ব। চৰকাৰে ইচ্ছা কৰিলেও টকাসমূহ কিয় ছপা কৰিব নোৱাৰে, এই প্ৰশ্নটোৰ উত্তৰ আজি আপোনালোকে জানিবলৈ পাব। আহক এতিয়া আমি প্ৰশ্নটোৰ উত্তৰ বিচাৰি যাওঁ। ভাবকচোন, কালিলৈ ৰাতিপুৱা আপুনি এটা খবৰ শুনিলে যে চৰকাৰে দেশৰ প্ৰতিজন নাগৰিকৰ একাউণ্টত 1 কোটি টকা জমা কৰিছে। এতিয়া আপুনি ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ গ'ল। আপুনি বিদেশ ভ্ৰমণ কৰাৰ সপোন ৰচিলে, আপুনি ডাঙৰ ঘৰ, বিলাসী গাড়ী কিনাৰ সপোন ৰচিলে। জীৱন একেবাৰে সলনি হৈ গ'ল। কিন্তু কেইদিনমানৰ পিছত যেতিয়া আপুনি বজাৰলৈ গ'ল, তেতিয়া দেখিলে 100 টকাৰ পেট্ৰল যি আপুনি 100 টকাত পাইছিলে, সেই 100 টকা পেট্ৰলৰ মূল্য হৈ পৰিল প্ৰায় 1000 টকা। আপুনি চাউল যদি আগতে 60 টকাত কিনিছিলে, সেই চাউলৰ মূল্য হৈ গ'ল 6000 টকা। মোবাইল ফোন 20,000 টকীয়া মোবাইল ফোনটো আপুনি কিনিব লাগিব 2 লাখ টকাত। এতিয়া প্ৰশ্নটো হ'ল যদি চৰকাৰে টকা ছপা কৰিব পাৰে, তেনেহ'লে টকাসমূহ ছপা কৰি এৰাতিৰ ভিতৰতে মানুহক ধনী কৰি নিদিয়ে কিয়? এটা সাধাৰণ উদাহৰণৰ সৈতে এই কথাষাৰ আমি বুজিবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'ত। এতিয়া প্ৰথমে আমি বুজিব লাগিব টকা কি। টকা হৈছে বস্তু বা সেৱা কিনাৰ মাধ্যম। ধৰি লওক আপোনাৰ হাতত 1000 টকা আছে আৰু এই 1000 টকাৰে আপুনি চাউল, মাছ, মাংস, দাইল এই সকলোবোৰ বস্তু কিনিব পাৰে। আপোনাৰ হাতত থকা টকাৰ মূল্য তেতিয়াহে থাকিব যদিহে সেই অনুসৰি বজাৰত বস্তুসমূহ উপলব্ধ থাকে। যদি বজাৰৰ পৰা বস্তুসমূহে কমি যায়, তেনেহ'লে আপোনাৰ হাতত লাখ লাখ টকা থাকিলেও কিন্তু সেই টকাৰ মূল্য একেবাৰে কমি যাব। এটা খুব সৰু উদাহৰণ দিছোঁ। এখন গাঁৱৰ কথা ধৰিছোঁ। গাঁওখনত 100টা আম আছে আৰু গাঁওখনত মানুহৰ সংখ্যা হৈছে 100 জন আৰু সৰ্বমুঠ মানুহৰ হাতত টকা আছে 10,000 টকা। গতিকে সেই 100টা আম কিনিবলৈ হ'লে 100 জন মানুহে প্ৰতিজনে 100 টকাকৈ দিব লাগিব। কিন্তু হঠাৎ চৰকাৰে সেই গাঁওখনৰ 90,000 টকা অতিৰিক্তকৈ টকা ছপা জমা কৰি দিলে। অৰ্থাৎ মানুহখিনিৰ মাজত এতিয়া টকাৰ পৰিমাণ সৰ্বমুঠ 1 লাখ টকা। কিন্তু মন কৰিব, মানুহখিনিৰ হাতত যদিও টকাৰ পৰিমাণ বাঢ়ি গ'ল, তথাপি আমৰ পৰিমাণ কিন্তু একেই আছে। গতিকে যিটো আম আগতে বজাৰত 100 টকাত মানুহে কিনিবলৈ পাইছিলে, এতিয়া সেই আমটোৰ মূল্য বজাৰত কোনোবা 500, কোনোবা 1000 টকা বা কোনোবাই 2000 টকাত কিনিব লগা হ'ব পাৰে। অৰ্থাৎ বজাৰত যদিও মানুহৰ হাতত টকাৰ পৰিমাণটো বাঢ়ি গ'ল, সেই টকাৰ মূল্য কিন্তু কমি গ'ল। কাৰণ বজাৰত সেই বস্তু অৰ্থাৎ মানুহৰ যিটো চাহিদা, মানুহক আম লাগে, সেই আমৰ কিন্তু কোৱান্টিটি বা পৰিমাণ একেই আছে। আৰু এই ঘটনাক কোৱা হয় মুদ্ৰাস্ফীতি। মুদ্ৰাস্ফীতি মানে হৈছে একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে বস্তুৰ দাম বাঢ়ি যায় কিন্তু টকাৰ মূল্য কমি যায়। অৰ্থাৎ আপুনি যিটো বস্তু আগতে 100 টকাত কিনিছিলে, সেই একেটা বস্তু কিনিবলৈ এতিয়া আপুনি হয়তো 500 টকা বা তাতোতকৈ অধিক মূল্য দিব লগা হ'ব পাৰে। এতিয়া আপোনাৰ মনত আৰু এটা প্ৰশ্নৰ উদয় হ'ব পাৰে। প্ৰশ্নটো হৈছে, আগতে এনেকুৱা ইতিহাসত উদাহৰণ আছে নেকি যে চৰকাৰে শ শ টকা ছপা কৰি জনসাধাৰণৰ মাজত এৰি দিছিলে? হয়, এনেকুৱা উদাহৰণ হৈছে আৰু তাৰ ফল কি হৈছিল সেইটো মই কৈছোঁ। এটা উদাহৰণ হৈছে 1923 চনত এবাৰ জাৰ্মানীৰ চৰকাৰে এনেদৰে শ শ টকা ছপা কৰি মানুহৰ মাজত বিলাই দিছিল। আৰু অৱস্থা এনেকুৱা হৈছিল যে মানুহে এটা পাউৰুটি কিনিবলৈ টকাৰ বেগ লৈ যাব লগা হৈছিলে। অৰ্থাৎ টকাৰ মূল্য ভাবিব নোৱাৰা ধৰণেৰে হ্ৰাস পাইছিলে। এনেকুৱা হৈছিলে যে শিশুসকলে টকাৰ গাঁঠি লৈ পেলাই খেলিবলৈ ব্যৱহাৰ কৰিছিলে। আৰু এবাৰ আন এটা উদাহৰণ হৈছিলে জিম্বাবৱে। এই দেশখনত এবাৰ চৰকাৰে $100 ট্ৰিলিয়ন নোট ছপা কৰিছিলে আৰু তাৰ ফলত বজাৰৰ অৱস্থা ভাবিব নোৱাৰা ধৰণেৰে শোচনীয় হৈ পৰিছিলে। ইয়াৰ অৰ্থ এইটো নহয় যে চৰকাৰে টকা ছপা কৰিবই নোৱাৰে। টকা ছপা কৰিব পাৰে, কিন্তু অতি নিয়ন্ত্ৰিতভাৱে। আৰু কোনে নিয়ন্ত্ৰণ কৰে? আমাৰ ভাৰতবৰ্ষৰ
যি বেংক আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা চমুকৈ যাক RBI বুলি কোৱা হয়, এই RBI দায়িত্ব আছে নতুনকৈ টকাসমূহ ছপা কৰাৰ দায়িত্ব। RBI দেশৰ অৰ্থনৈতিক বৃদ্ধি, উৎপাদন, ব্যৱসায়, জনসংখ্যা, মুদ্ৰাস্ফীতি এই সকলোবোৰ বিষয় চালি জাৰি চাইহে নতুন কিমান টকাৰ যোগান বজাৰত এৰিব লাগিব, জনসাধাৰণৰ মাজত এৰিব লাগিব, এই কথাষাৰ নিয়ন্ত্ৰণ কৰে। গতিকে এই ভিডিঅ'টোৰ পৰা আপুনি অৱশেষত বুজিলে যে চৰকাৰে যদিহে প্ৰতিদিনেই টকাসমূহ ছপা কৰিবলৈ লয়, তেনেহ'লে বস্তুৰ দাম আকাশচুম্বী হ'ব। 2 নম্বৰ, মানুহৰ সঞ্চয়ৰ মূল্য কমি যাব, বেংকৰ জমা ধনৰ ক্ৰয় ক্ষমতা হ্ৰাস পাব, বিনিয়োগ কমি যাব আৰু দেশত মুদ্ৰাৰ ওপৰত আস্থা কমি যাব। অৰ্থাৎ আমাৰ দেশৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থা অস্থিৰ হৈ পৰিব। গতিকে চৰকাৰে টকা ছপাব পাৰে, কিন্তু নিজ ইচ্ছামতে মন গ'লেই টকাসমূহ ছপা কৰিব নোৱাৰে। আৰু আজিৰ এই ভিডিঅ'টোৰ পৰা যদি আপুনি কিবা এটা হ'লেও নতুনকৈ শিকিবলৈ পালে, তেনেহ'লে আমাৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেধৰণৰ নতুন নতুন ইতিহাস, ৰাজনীতি আৰু দৈনন্দিন জীৱনৰ আচৰিত ঘটনাসমূহ, বিখ্যাত ব্যক্তিৰ অনুপ্ৰেৰণামূলক জীৱন কাহিনীৰ সৈতে আমি নতুন নতুন কাহিনী লৈ প্ৰতিদিনে আপোনাৰ মাজত উপস্থিত থাকিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক আৰু শান্তিৰে থাকক। ধন্যবাদ, নমস্কাৰ।